মাটিৰ খাজানা অকল ডিজিটেল নিয়মত দিব পাৰিব অৰ্থাৎ যেটো কয় প্ৰথমতে পোৰ্টেলত ৰেজিষ্ট্ৰেচন কৰিব আধাৰ লিংক কৰিব তাৰ পিছত তেওঁলোকে মাটিৰ খাজানাটো আফটাৰ ৰেজিষ্ট্ৰেচন ডিজিটেলি দি যাব এই ব্যৱস্থাটোৰ ফলত অসমত নথকা অসমীয়া লোকসকল উপকৃত হৈছে কোনোবা আমেৰিকাত আছে ইংলেণ্ডত আছে বা কোনোবা দিল্লীত আছে কোনোবা ৰাজস্থানত আছে কিন্তু যিসকল দুখীয়া পৰিয়াল আছিল মাৰ্জিনেল ফাৰ্মাৰ্ছ যা সৰু সৰু মাটিৰ মালিক তেওঁলোকে ডিজিটেল খাজানা দিব পৰা নাছিল আৰু এক প্ৰকাৰ আমাৰ অলপমান ৰাইজৰ মাজত অলপ কথা বতৰাও আৰম্ভ হৈছিল যে বহুত দিন ধৰি আমি মাটিৰ খাজানা দিব পৰা নাই আজি কেবিনেটে সিদ্ধান্ত লৈছে যে জুনে